দৰিদ্ৰতা আৰু আৰ্থিক হেঙাৰেও যে শিক্ষাত অন্তৰায় হ'ব নোৱাৰে তাৰ এক জ্বলন্ত উদাহৰণ লৈ আমি আহিছোঁ বৰ্তমান মৰিগাঁও জালুগুটিৰ এটি পৰিয়ালৰ ঘৰত। আৰু এই পৰিয়ালটোৰ এইটো বাসগৃহৰ পৰাই এগৰাকী ছাত্ৰীয়ে হীৰাৰ দৰে জিলিকি উঠিছে। সদ্য ঘোষিত যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ৰিজাল্টত এইবাৰ হীৰাৰ দৰে জিলিকি উঠিব পাৰিছে, হীৰাৰ দৰে জিলিকি উঠিছে এগৰাকী ছাত্ৰী। আমি চেষ্টা কৰিম সেই ছাত্ৰীগৰাকীক দেখুওৱাৰ কাৰণে। এইগৰাকী হৈছে ফাৰহানা বেগম। এই ফাৰহানা বেগম জালুগুটি উচ্চতৰ মাধ্যমিক যি বিদ্যালয়, জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন চৰকাৰী বিদ্যালয়। আৰু এই চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি আৰু এইটো বাসগৃহত, মোৰ কেমেৰাৰ সতীৰ্থই সেই দৃশ্যাৱলী দেখাইছে, এইটো বাসগৃহতে তেওঁ থাকি এই বাসগৃহৰ পৰাই অধ্যয়ন কৰি তেওঁ এইবাৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত হীৰাৰ দৰে জিলিকি উঠিবলৈ সক্ষম হৈছে। 91% নম্বৰেৰে লগতে উচ্চ গণিতত তেওঁ 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰি তেওঁ এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এয়া হৈছে ফাৰহানা বেগম। আমি তেওঁৰ মুখৰে কিছু কথা জানিবলৈ চেষ্টা কৰিম। এনি ভাৰতৰ দৰ্শকসকলক আমি তেওঁৰ মুখৰে তেওঁৰ মন্তব্য আমি ল'বলৈ চেষ্টা কৰিম। ফাৰহানা, আমি এনি ভাৰতৰ তৰফৰ পৰা তোমাক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেধৰণৰ, তুমি ক'ত অধ্যয়ন কৰিছিলা, কেনেধৰণে অধ্যয়ন কৰিছিলা, অলপ কোৱাচোন বাৰু। হয়, মই জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ ক্লাছ 6ৰ পৰা। তাৰ আগতে মই মাজৰবাৰী LP স্কুলতে পঢ়িছিলোঁ। পিছত তাৰ পৰা পঢ়ি মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। কেনেধৰণৰ তোমাৰ এইবাৰ ৰিজাল্ট? তথাপিতো আমি যিখিনি গম পাইছোঁ তোমাৰ মুখেদি এবাৰ দৰ্শকসকলক কৈ দিয়াচোন। হয়, মই 91 মোৰ পাৰ্চেণ্টেজ হৈছে আৰু এডভান্স মেথছত মই 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছোঁ। তোমাৰ মা দেউতা বহুত কষ্ট কৰিছে। মা দেউতাই খেতি কৰে, লগতে দিন হাজিৰাও কৰে তোমাৰ দেউতাই। এনে এটা পৰিৱেশত তোমাক পঢ়াইছে, কি ক'বা? তোমাৰ মা দেউতাই তোমাক কেনেধৰণে পঢ়াইছিলে বা কেনেধৰণে কষ্ট হৈছিলে? বহু কষ্টৰ মাজত তুমি আজি এই ৰিজাল্ট কৰিবলৈ সক্ষম হৈছিলা। তোমাৰ যি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছিলে, ওচৰ চুবুৰীয়া আছিলে, তোমাক বহুত সহায় কৰা বুলি কৈছে। দৰ্শকসকলক তুমি জনোৱাচোন বাৰু। হয়, মোৰ পিতৃ মাতৃক মই প্ৰথম অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ শিক্ষাগুৰুসকলকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত মোৰ যিখিনি চুবুৰীয়া মানুহ আছে তেওঁলোকে মোক বহুত সহায় কৰে, পঢ়াৰ ক্ষেত্ৰত বহুত ছাপোৰ্ট কৰে। পিছত শিক্ষাগুৰুসকলেও কৰে। মা দেউতাটো প্ৰথমতেই মা দেউতাক শলাগ ল'ব লাগিব। আৰু যিখিনি লোকক মই লগ পাইছোঁ তেওঁলোকক মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাৰে হ'লেও তেওঁলোকে মোক বহুত ছাপোৰ্ট কৰিছে। যিহেতু তুমি এবাৰ 91 তথা ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হ'লা, তুমি পৰৱৰ্তী তোমাৰ যি শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত যি হায়াৰ ছেকেণ্ডেৰীত তুমি ক'ত পঢ়িবা, কেনেধৰণে পঢ়িবা, তোমাৰ কি আশা ৰাখিছা তুমি? হয়, মই ছায়েন্স বিভাগত পঢ়িম বুলি ভাবিছোঁ। তাৰপিছত দেউতাৰ সামৰ্থ্য অনুযায়ী দেউতাই কোনখন বিদ্যালয়ত ভাল বুলি ভাবি পেলাই, কোনখন কলেজত ভাল বুলি ভাবি দিয়ে, তাতে মই সুখী হ'ম আৰু। ইমান ঘৰত প্ৰেছাৰ দিব নোৱাৰি। কিন্তু মোৰ এটা সপোন আছে যে ৰামানুজন যিখন, তাত পঢ়াৰ সপোন এটা আছে। তথাপিও সপোনক কাটি কৰিব লাগিব, যি ঘৰৰ অৱস্থাটো ইমান ভাল নহয়। ঘৰৰ অৱস্থা অনুযায়ী আগুৱাই যাব লাগিব, যাতে দুমাহ গৈ পেলাই পিছত আকৌ ঘূৰি আহিবলগীয়া অৱস্থা নহয়। সেইটো কাৰণে মই দেউতাৰ য'ত দিয়ে তাতে সুখী আৰু। মাক দেউতাক আছে, আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। এয়া হৈছে দেউতাক, এগৰাকী সহজ সৰল ব্যক্তি, যিগৰাকীয়ে বৰ্তমান তেওঁ দিন হাজিৰা কৰাৰ লগতে খেতি বাতি কৰি ঘৰখন পোহপাল দি এই ছোৱালীগৰাকীক তেওঁ পঢ়া শুনা কৰিছে। কি ক'ব আপোনাৰ ছোৱালীজনীয়ে আজি যিটো ৰিজাল্ট কৰিলে, এই ৰিজাল্টৰ ক্ষেত্ৰত আপোনাৰ কেনেধৰণৰ মনত কি আহিছে? চাওক, মোৰ যিটো পৰিস্থিতি, মই হাজিৰা কাম কৰি খাওঁ বা খেতি পথাৰ কৰি খাওঁ, তেনেস্থলত যিহেতুকে মোৰ ছোৱালীজনী ইমানখিনি কৈছে, ইয়াৰ কাৰণে মই নথৈ সুখী। ছোৱালীজনীয়ে কৈছে যে তেওঁ নগাঁও ৰামানুজমত পঢ়াৰ এটা আশা, কিন্তু আপোনাৰ যিটো পৰিৱেশ, এই পৰিৱেশ, এই সমস্যাৰ ক্ষেত্ৰত আপুনি আগবঢ়াই নিব পাৰিবনে আপোনাৰ তাৰ যি পৰৱৰ্তী শিক্ষা ব্যৱস্থা? সেইটো চেষ্টা কৰি চাওঁ। পাৰিলে তাতে পঢ়াম, নোৱাৰিলে বেলেগ চিন্তা কৰিম বাৰু। হয়, কিছু স্থানীয় ব্যক্তি আছে, আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু তেওঁলোকৰ অঞ্চলৰ এগৰাকী ছোৱালী, এই অঞ্চলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ, অৰ্থাৎ এই অঞ্চলৰ ভিতৰতে তেওঁ সৰ্বশ্ৰেষ্ঠ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। কি কয় আপোনাৰ এই ছোৱালীগৰাকীৰ ক্ষেত্ৰত? চাওক, মই নিজে এজন ইঞ্জিনিয়াৰ আৰু নিজে এজন লয়াৰ হয়। কালি মই যেতিয়া ঘৰৰ পৰা আহি মই ইমান এটা গম পোৱা নাছিলোঁ। তাই যেতিয়া গম পালোঁ এডভান্স মেথছত 100 পোৱা, আৰু এইখন গাঁৱৰ পৰা যি পৰিস্থিতি, মাকে গাখীৰ বিক্ৰী কৰি হয়, কেতিয়াবা কৰি যিটো পৰিস্থিতিত ছোৱালী এজনীক এনেকুৱাকৈ শিক্ষা কৰি পেলাই এই ৰিজাল্ট কৰিছে, আমিও শ্বকিং। আৰু এই ছোৱালীজনীক আগবঢ়োৱাৰ কাৰণে তাই যিহেতু এটা ডক্টৰ হোৱাৰ ইচ্ছা, নিট দিয়াৰ ইচ্ছা, ৰামানুজমত পঢ়াৰ ইচ্ছা, মই সেইখিনি গম পালোঁ যে তাই যদি আমি অকণ নাৰিছ কৰোঁ, অকণ যদি তাইক মটিভেট কৰোঁ, তাই নিশ্চয় ভাল কৰিব। আৰু আজি যিখিনি নাম তেওঁ আনিছে, আহিব লগা দিনত তেওঁ হয়তো আমাক আৰু গৌৰৱান্বিত কৰিব। আৰু এই গাঁৱৰ বাসিন্দা হিচাপে মই
তাইৰ ৰিজাল্ট পাই মই নিজে বহুত সুখী কিয়কি মই পঢ়া শুনাৰ লগত খুব জড়িত আৰু খুব মানে পঢ়া শুনা যোনে ভাল পঢ়া শুনা কৰে মই সিহঁতক সদায় মটিভেট কৰোঁ কিন্তু তাইক মই সেনেকুৱাকৈ হেৰি কৰিব পৰা নাই কিন্তু তাইৰ ৰিজাল্টটোৱে মোৰ কাৰণে শ্বকিং হৈছে আৰু খুব ভাল হেৰি হৈছে তাইক আমি এই প্ৰতিভাটো কলিতে মৰহি যাব নেকি আৰ্থিক অসুবিধাৰ কাৰণে তেওঁ এটা আশা কৰিছে ছায়েন্সত পঢ়িব ৰামানুজমত পঢ়িব বা এখন উচ্চ মানে নাম জ্বলা এখন প্ৰতিষ্ঠানত পঢ়িব তেওঁ বিচাৰে কিন্তু তেওঁ আৰ্থিক সমস্যাৰ কাৰণে আগবঢ়াই যোৱাত অলপ সমস্যাৰ সৃষ্টি হৈছে আপুনি এজন স্থানীয় ব্যক্তি বা দল সংগঠন বা এনেধৰণৰ কিবা আহ্বান জনাব নেকি মই এইটো আহ্বান জনাব বিচাৰোঁ যিবোৰ মানে যোনে সহায় কৰিব পাৰে আৰু এনি অৰ্গেনাইজেশ্যনছ যোনে আহি পেলাই এই ছোৱালী এজনী তাই এইখন হেৰিত কিয়কি আমি যদি মাৰ্কৰ ক্ৰন'লজি চাওঁ 100 এডভান্স মানে এইটো এটা খুব সহজ কথা নহয় 100 হেৰি তাই যদি এই মেথছৰ যিখিনি প্ৰতিভা আমি যদি অকণ কোনোবাই দল সংগঠনে তাইক যদি সহায় কৰি পেলাই তাই আৰ্থিক পৰিস্থিতিটো যদি সবল কৰি পেলাই তাইক যদি ভাল কলেজত এডমিশ্যন দিয়ে তাই নিশ্চয় তাই ভাল ডক্তৰ হৈ পেলাই ভাল হেৰি কৰি পেলাই এটা ভাল নাম কঢ়িয়াই আনিব তাই এটা ছ'চাইটিৰ কাৰণে ভালকৈ কাম কৰিব আৰু মই নিশ্চয়কৈ ক'ব লাগিব এইগৰাকী ফাৰহেনাজ যি ফাৰহেনাজ চুলতানাৰ যি প্ৰতিভা এই প্ৰতিভা তেওঁ যাতে কোনো কাৰণত থমকি ৰ'বলগীয়া নহয় তেওঁ যি আশা যাতে কোনো কাৰণত থমকি ৰ'বলগীয়া নহয় আমি এনি ভাৰতৰ দৰ্শকসকলকো আমি আহ্বান জনাইছোঁ এই ছোৱালীগৰাকীক পৰৱৰ্তী যি কাৰ্যপন্থা তেওঁ শিক্ষাৰ যি পৰৱৰ্তী কাৰ্যপন্থা আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ প্ৰতিগৰাকী দৰ্শকে যাতে সহায় সহযোগিতা আগবঢ়ায় যাতে ছোৱালীগৰাকীক তেওঁৰ শৈক্ষিক জীৱন আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব পাৰে Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.